সকলোকে আজিৰ মেথমেটিক্সৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। যিহেতু পৰীক্ষা ওচৰলৈ চাপি আহিছে, 15 তাৰিখৰ পৰা যিহেতু পৰীক্ষা হয়, আজি এটা খুব গুৰুত্বপূৰ্ণ টপিক এটা লৈ আহিছোঁ, সেইটো হ'ল পাৰ্টনাৰশ্বিপ। যাতে আপোনাৰ কাৰণে পৰীক্ষাৰ আগত মেথমেটিক্সৰ গোটেইকেইটা টপিক আজি কভাৰ হৈ যাব। যদি আপোনাৰ কিবা টপিকৰ ডাউট আছে, আপুনি আমাৰ চেনেলত ভিডিঅ'ছবিলাক পাই যাব। আৰু আজি এই চেপ্টাৰটোৰে আমি ADRE চিলেবাছটো শেষ কৰিম। আৰু আমি এই চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে পৰীক্ষাৰ আগলৈকে ৰাখিছোঁ, যাতে আপোনাৰ এই 10 দিনত এই চেপ্টাৰটো 10 দিন কি আজিৰ ভিডিঅ'টোতে এই চেপ্টাৰটো ক্লিয়াৰ হৈ যাব, ঠিক আছে। আৰু পাৰ্টনাৰশ্বিপৰ কুৱেশ্যন আগতে অহা দেখা গৈছে, সেইকাৰণে অহাৰ চান্সেছ আছে। চ' এইটো এটা ইম্পৰ্টেণ্ট টপিক হয়, ঠিক আছে। চ' আজি আমি কি পঢ়িম, ইয়াৰে বেচিক্স পঢ়িম, ইয়াৰে কনচেপ্টটো পঢ়িম, তাৰপিছত কি পঢ়িম, ফৰ্মুলাছবিলাক পঢ়িম। ফৰ্মুলাছ নাই, ৰেচিঅ' আৰু হেয়ৰৰ ফৰ্মুলাকেইটা হয়, ইম্পৰ্টেণ্ট কুৱেশ্যনছ, এক্সাৰচাইজেছ, ট্ৰিক্স, ঠিক আছে। মই আপোনাৰ কাৰণে সদায় ট্ৰিক্স লৈ আহোঁ। চ' আজি সেই ট্ৰিক্সকেইটাও পঢ়িম। চ' আগবাঢ়িছোঁ আজিৰ লেচনটোলৈ। পাৰ্টনাৰশ্বিপটো খুব ইজি হয়, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যনৰে এটা ভাগ হয়, কিন্তু ইয়াৰে বেলেগকৈ কুৱেশ্যন আহে, সেইকাৰণে মই আজি লৈছোঁ। চ' পাৰ্টনাৰশ্বিপ মানে কি? পাৰ্টনাৰশ্বিপ when two or more person make an association and invest money, ঠিক আছে। দুটা বা দুটাতছে বেছি মানুহে যেতিয়া একেলগে গোট খাই কিনে পইচা ইনভেষ্ট কৰে, ঠিক আছে। আপোনালোকে যেনেকৈ বিজনেছত মানুহে পইচা ইনভেষ্ট কৰা বুলি কয় ন, তো সেইটো যেনেকৈ দুটা বা দুটা বেছি মানুহে যেতিয়া পইচা ইনভেষ্ট কৰে, আৰু যেতিয়া সিহঁতৰ প্ৰফিটটো কেনেকৈ ডিভাইড হ'ব, সেইটোৱে আমি পাৰ্টনাৰশ্বিপত পঢ়িম, ঠিক আছে। যেতিয়া দুটা বা দুটা মানুহে এটা পইচা ইনভেষ্ট কৰে এটা বস্তুত, তো সেইটোক আমি পাৰ্টনাৰশ্বিপ বুলি কওঁ। আৰু সেই পাৰ্টনাৰশ্বিপৰ মাজত সিহঁতে যোনটো প্ৰফিট পাব, বিজনেছ কিয় কৰে মানুহে, লছ কৰিব কৰে নেকি? বিজনেছ নিশ্চয় মানুহে প্ৰফিটৰ কাৰণে কৰে। বিজনেছ কিহৰ কাৰণে কৰে? বিজনেছ সদায় মানুহে প্ৰফিটৰ কাৰণে কৰে, লছ কৰিবতো নকৰে। লছ হৈ যায়, সেইটো ভুলত কিবা হৈ যায় লছ, কিন্তু কি ভাবি কিনে বিজনেছটো ষ্টাৰ্ট কৰে, প্ৰফিট কৰিম বুলি। তো সেই প্ৰফিটৰ দুটা মানুহৰ মাজত বা দুটাতছে বেছি মানুহৰ মাজত কেনেকৈ ভাগ হ'ব, সেইটোকে এই আৰু বি যদি দুটা মানুহ আছে বিজনেছ কৰা, সিহঁতৰ দুটাৰ মাজত কেনেকৈ ভাগ হ'ব, বা দুটাতছে বেছি মানুহ হ'লে যদি ইয়াতে চিও আহি যায়, সিহঁতৰ মাজত কেনেকৈ ভাগ হ'ব, সেইটোৱে আমি এই চেপ্টাৰটোত পঢ়িম, ঠিক আছে। আৰু এই পাৰ্টনাৰশ্বিপত থকা মানুহকেইটা কি বুলি কোৱা হয়? পাৰ্টনাৰ্ছ বুলি কোৱা হয়, ঠিক আছে। পাৰ্টনাৰ্ছৰো দুটামান ভাগ আছে। পাৰ্টনাৰ্ছৰ এটা ভাগ হ'ল এক্টিভ পাৰ্টনাৰ। এক্টিভ পাৰ্টনাৰ মানে সেইটো পাৰ্টনাৰ যোনে পইচাও দিছে, যোনে মানিও দিছে। পইচা মানে কি, ইয়াতে সদায় মনত ৰাখিব, পাৰ্টনাৰশ্বিপ কমাৰ্চৰ বস্তুবিলাকত পইচা যোনটো ইনভেষ্ট কৰে, ইনভেষ্ট কৰা পইচাখিনি সদায় কেপিটেল বুলি কয়, ঠিক আছে। ইনভেষ্ট কৰা পইচাখিনি কি বুলি কয়? কেপিটেল বুলি কয়। তো যদি কোনোবা এজন মানুহে কেপিটেলো দিছে আৰু সেই বিজনেছটোত কামো কৰি আছে, মেনেজমেণ্টৰ কাম হওক, কিবা বেলেগ কাম হওক, তো সেইটো কি বুলি কোৱা হয়? এক্টিভ পাৰ্টনাৰ, ঠিক আছে। আৰু যদি কোনোবাই আপোনাৰ পইচাটো দিছে কিন্তু বিজনেছত একো কাম নকৰে, ঠিক আছে, খালি পইচাটো ইনভেষ্ট কৰিছে, সেইটো কি বুলি কোৱা হয়? শ্লিপিং পাৰ্টনাৰ, ঠিক আছে। এইখিনি জানি থ'লে আপোনালোকৰ কাফি। আপোনালোক বেলেগ আৰু বহুত পাৰ্টনাৰ টাইপ আছে, পাৰ্টনাৰ বা এছটপি, ডৰমেণ্ট পাৰ্টনাৰ, কিবা কিবি আছে আৰু। তো সেইবিলাক ইমান জানিব নালাগে, আপুনি এক্টিভ পাৰ্টনাৰ আৰু শ্লিপিং পাৰ্টনাৰটো জানি থৈ দিয়ক, ঠিক আছে। পাৰ্টনাৰশ্বিপ দুটা টাইপৰ আছে। এটা হ'ল চিম্পল পাৰ্টনাৰশ্বিপ। চিম্পল পাৰ্টনাৰশ্বিপত কি হয়? ইফ অল দ্য মেম্বাৰ ইনভেষ্ট দেয়াৰ ডিফাৰেণ্ট কেপিটেলছ ফৰ দ্য ছেম পিৰিয়ড অফ টাইম অৰ দ্য ছেম কেপিটেল ফৰ ডিফাৰেণ্ট পিৰিয়ড অফ টাইম, ঠিক আছে। কিবা এটা বস্তু ছেম হ'ব লাগিব চিম্পল পাৰ্টনাৰশ্বিপত। দুজনতহে বেছি মানুহে এটা বিজনেছত বেলেগ পইচা লৈ আহিব পাৰে। কোনোবাই 5,000 লৈ আহিব, কোনোবাই 5,000 লৈ আহিব, কোনোবাই 10,000 লৈ আহিব, কোনোবাই 20,000 লৈ আহিব, কোনোবাই 20,000 লৈ আহিব। তো বেলেগ ধৰণৰ পইচা লৈ আহিব পাৰে, কিন্তু যদি ছেম সময়ৰ কাৰণে কৰে, ভাবক 1 বছৰৰ কাৰণে কৰিল, একে সময়ৰ কাৰণে কৰে, তে সেইটো চিম্পল পাৰ্টনাৰশ্বিপত পৰিব। আৰু যদি বেলেগ সময় কৰে, কোনোবাই 7 মাহৰ কাৰণে কৰিল, কোনোবাই 8 মাহৰ কাৰণে কৰিল, কোনোবাই 9 মাহৰ কাৰণে কৰিল, তো যদি সিহঁতে ছেম বস্তুটো পইচাটো লৈ আহে, ছেম ইনভেষ্টমেণ্টটো পইচা ইনভেষ্ট যদি ছেম কৰে, তেতিয়া হয়তো চিম্পল পাৰ্টনাৰশ্বিপতে পৰিব, ঠিক আছে। অ'কে, নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কি কোৱা হৈছে ইয়াতে? A starts a business with 4,000 and B joins with the business 4 months later with an investment of 5,000, ঠিক আছে। ইয়াতে কি কোৱা হৈছে? A বিজনেছটো ষ্টাৰ্টিঙৰ পৰা আছে, অলৰাইট। এৰ ইনভেষ্টমেণ্ট কিমান? 4,000। তাৰপিছত B কিমান মান্থছ পিছত জইন কৰে বুলি কৈছে? B 4 মান্থছ পিছত জইন কৰে, ঠিক আছে। আৰু Bৰ ইনভেষ্টমেণ্ট কিমান বুলি কোৱা হৈছে? 5,000। অ'কে, আফটাৰ 1 year দে আৰ্ণ আ প্ৰফিট অফ 22,000। এতিয়া আমি ফাৰ্ষ্টতে কি কৰিব লাগিব? তাৰে প্ৰফিট শ্বেয়াৰটো ওলাব লাগিব,
ঠিক আছে তাৰে প্ৰফিট শ্বেয়াৰটো কেনেকৈ হ'লে মই আগতে ফৰ্মুলাটো দেখালোঁ আমি টোটেল ইনভেষ্টমেণ্ট মাল্টিপ্লাইড বাই টোটেল টাইম কৰিম ঠিক আছে টোটেল এৰ ইনভেষ্টমেণ্ট কিমান 4000 আৰু টাইমটো কিমান পুৰা 12 মাহৰ কাৰণে কৰিছে অলৰেডি তাৰপিছত ইছটো বিৰ ইনভেষ্টমেণ্ট কিমান 5000 আৰু এই কিমান টাইমৰ কৰিছে সি আফটাৰ 4 মান্থছ কৈছে ন তো 8K 4 মান্থছ কম কৰিছে ইনটু 12 মাইনাছ 4 ঠিক আছে 8K কাৰণ 4 মান্থছ কম কৰিছে এইটো কিমান হ'ব 4000 ইনটু 12 ইজ টু 5000 ইনটু 12 মাইনাছ 4 কিমান 8 ঠিক আছে এই 000 কেইটা কেঞ্চেল যাব তাৰপিছত কিমান পাইছে 4 ইনটু 12 4 ইনটু 12 কিমান 48 ইজ টু 5 ইনটু 8 কিমান 40 ঠিক আছে 4 কিমান যা 48 4 12 যা 48 তাৰপিছত 4 কিমান যা 40 4 10 যা 40 2 6 যা 12 আৰু 2 5 যা 10 ইকুৱেল টু কিমান হ'ব 6:5 so profit sharing ratio to কিমান হ'ব ইহঁতৰ 6:5 মানে 6:5 টোটাল কিমান হ'ব 6 + 5 কিমান 11 তো 11 টা ভাগৰ এৰ শেয়াৰ হ'ব 6 টা ভাগ আৰু বিৰ শেয়াৰ হ'ব 5 টা ভাগ মানে 11 টা ভাগত ডিভাইড কৰিব লাগিব যিমান প্ৰফিট হয় তো এৰ শেয়াৰ হ'ব 6 টা ভাগ বিৰ শেয়াৰ হ'ব 5 টা ভাগ কি কৈছে ইয়াতে ফাইন্ড দ্য শেয়াৰ অফ এ এণ্ড বি অলৰাইট এ আৰু বিৰ শেয়াৰ ওলাব দিছে ঠিক আছে তো কিমান হ'ব এৰ শেয়াৰ কিমান হ'ব ইয়াতে যদি এৰ যদি 6:5 ডিভাইড হয় তো 6 + 5 কিমান 11 তো এৰ শেয়াৰ কিমান হ'ব 11 6 ইনটু কিমান 22000 প্ৰফিট তো 22000 হয়নে তো 2 যা 6 ইনটু 2000 কিমান হয় 2000 ইনটু 6 ইজ ইকুৱেল টু 12000 ঠিক আছে 12000 আৰু তাৰ পিছত এটা কিমান হ'ব 5 ইনটু যদি 22000 ৰ এৰ ভাগ যদি 12000 হয় যদি তাৰে পৰা বি ভাগ ওলাব লাগিলে কেনেকৈ কৰিম আমি 22000 ৰ পৰা 12000 মাইনাছ কৰিম কিমান হ'ব 10000 ঠিক আছে এৰ শেয়াৰ ইজ 12000 বিৰ শেয়াৰ ইজ 10000 সো আমি প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো পাই গৈছিলোঁ কিন্তু ইয়াতে আপোনাৰ সেইটো অপশ্যনছবিলাক ভুল দিয়া হৈছে ঠিক আছে অপশ্যনছবিলাক ভুল দিয়া হৈছে তো এইটো অপশ্যনত বিলাক নহয় যদি অপশ্যনটো কি হ'ব 6000 এণ্ড 4000 কি কয় 12000 এণ্ড 10000 okay next question লৈ আমি আগবাঢ়িম এটোৰ অপশ্যনছ বিলাক ভুল দিয়া হৈছে ঠিক আছে কিন্তু কাৰেক্ট অপশ্যন কাৰেক্টটো কি হ'লে হয় 6000 আৰু হয় কি কয় 12000 আৰু 10000 okay A starts a business with 2000 ঠিক আছে 2000 এৰ বিজনেছ এটা ষ্টাৰ্ট কৰিছে B joins him ঠিক আছে B কেতিয়া জয়েন কৰিছে 3 মাহ পিছত জয়েন কৰিছে কিমান পইচাৰে 4000 rupeesৰে C invest a sum of 10000 in the business for 2 months only সিও পইচা ইনভেস্ট কৰিছে কিন্তু কিমান মাহৰ কাৰণে অকল 2 মাহৰ কাৰণে কৰিছে so at the end of the year the business gave a profit of 1,12,000 ঠিক আছে তাতে সিৰ শেয়াৰ কিমান হ'ব ঠিক আছে এইটো এটা বস্তুটো ভয় খাব নালাগে তিনিটা মানুহ দেখা পায় কম্পাউণ্ডত আগৰটোত যেনেকৈ কৰিছিলোঁ আমি সেনেকৈ প্ৰফিট শ্বেয়াৰটো ওলাম এৰ শ্বেয়াৰ কিমান হ'ব এটো পুৰা 12 মান্থছৰ কাৰণে কৰিছে তো এৰ শ্বেয়াৰটো 2000 ইনটু 12 ঠিক আছে বিৰ শ্বেয়াৰ কিমান হ'ব বি আফটাৰ 12 মান্থ বি আফটাৰ 3 মান্থ ষ্টাৰ্ট কৰিছে মানে 3 মাহ পিছত ষ্টাৰ্ট কৰিছে কিমান পইচা হয় 4000 তো 12 মাইনাছ 3 কিমান হয় 9 4000 ইনটু 9 আৰু সিৰ শ্বেয়াৰ কিমান হ'ব 10000 ইনটু কিমান 2 অকল 2 মান্থছৰ কাৰণে কৰিছে যেহেতু 10000 ইনটু 2 ঠিক আছে এইটো 10000 হ'লে 10000 তো এই জিৰ' কেইটা কাটি দিওঁ আমি গোটেইকেইটা তিনিটা জিৰ' ইয়াতে তিনিটা জিৰ' কাটা যাব কিমান হ'ব 24 ইজ টু 9 ইনটু 4 কিমান 36 ইজ টু 10 ইনটু 2 20 ঠিক আছে তো কি এইটো গোটেইকেইটা কিমান কিমান কেঞ্চেল যাব 2 10 যা 20 2 13 যা 36 no 2 18 যা 36 2 12 যা 24 2 6 যা 12 2 9 যা 18 আৰু 2 5 যা কিমান 2 5 যা 10 তো লাষ্ট প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' কিমান হ'ব আমাৰ 6:9:5 ঠিক আছে প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো পাই গ'লোঁ
এতিয়া আমি ইয়াতে কি ওলাব লাগে ইয়াতে আমি ওলাব লাগে চিৰ শ্বেয়াৰ ঠিক আছে তো যদি প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো 6:9:5 আছে তো টোটেল কিমানটা ভাগ কৰিম আমি গোটেইকেইটাকে প্লাছ কৰিম 6 + 9 কিমান 15 15 + 5 20 তো 20টা ভাগ হ'ব আৰু 20টা ভাগৰ চিৰ কিমান ভাগ আছে চিৰ 5টা ভাগ আছে তো চিৰ 5টা দিলো ইনটু কিমান হ'ব প্ৰফিট কিমান 112,000 ঠিক আছে 5 4 যা হয় তাৰপিছত এতিয়া ইয়াতে এইটো চাওক কিমান 4 কিমান যা 112 হয় 112 4 4 2 যা 8 132 4 8 যা 30 ঠিক আছে তো 4 × 28 তো চিৰ শ্বেয়াৰ কিমান হ'ব টোটেল 28 লাষ্টত 3টা 0 তো থাকিবই তো therefore C share is equal to 28,000 ঠিক আছে C share কিমান হ'ব 28,000 ওকে so option B is the correct answer বুজি পালে option B টো হ'ব আপোনালোকৰ correct answer ওকে নেক্সট টু হল নেক্সট এইটো সামসাপ এইটো সিম্পল সাম হয় X start a business with 3 lakh 3 লাখৰ পৰা ষ্টাৰ্ট কৰিছে আৰু Y জয়েন কৰিছে তাৰ তাক 3 মাহ পিছত কিমান পইচাৰে 12 লাখেৰে 1 10 100 1000 10000 লাখ 10 লাখ ওকে 12 লাখৰ পৰা হি জয়েন কৰিছে আৰু X এ কিমান পৰা ষ্টাৰ্ট কৰিছিল 3 লাখেৰে ঠিক আছে তো ইয়াতে আমি ৰেশিও প্ৰফিট ওলাব লাগে সেম সিম্পল বস্তু হয় X or কিমান ইনভেষ্টমেন্ট আছিল 3 লাখ 1 2 3 4 5 পাঁচটা 0 ইনটু কিমান টাইমৰ কাৰণে কৰিছিল 12 মান্থৰ কাৰণে ইজ টু বি কিমান আছিল 1 2 3 4 5 ইনটু কিমান 3 মাহ কম পিছত জয়েন কৰিছে আফটাৰ 3 মান্থস 12 - 3 কিমান 9 তো 0 0 কাটা যায় 1 2 3 4 5 পাঁচটা 0 কাটা গ'ল 1 2 3 4 5 পাঁচটা 0 কাটা গ'ল 3 × 12 কিমান 36 ইজ টু 12 × 9 কিমান 108 ঠিক আছে 3 × 6 36 12 × 9 কিমান 108 তো এর 18 যা 36 54 9 কিমান যা 54 27 3 3 যা 3 9 যা 1 যা 3 3 যা তো লাস্ট কিমান হল 1:3 ঠিক আছে 36 into 3 is equal to 108 তো 1:3 is the correct answer ঠিক আছে তো এইখিনি লৈ কিনে আপোনাৰ এইখিনি এডিয়াৰিত আপোনাৰ এইখিনিতকে বেছি টান কোৱেশ্চন নাহে অলৰাইট ইয়াতকে বেছি টান আপোনাৰ কোৱেশ্চন কোনেও নিদিয়ে এডিয়াৰিত সো এইবিলাক যেতিয়া আপুনি ফৰ্মুলাছ বিলাক মনত ৰাখিব যে কেতিয়া কম্পাউণ্ড বস্তু দিলে কম্পাউণ্ডত দিলে কি হয় আপুনি টোটাল ইনভেষ্টমেন্ট কম্পাউণ্ডত দিলে আপুনি কি কৰে এইটো পেজতে মই কৰি দেখাও টোটাল যোনখিনি ইনভেষ্টমেন্ট থাকে টোটাল ইনভেষ্টমেন্ট তো টোটাল টাইম ইনটু টোটাল টাইম দুটাকে মাল্টিপ্লাই কৰে দুটাৰে মানটো মাল্টিপ্লাই কৰে এইটো ইস্টু ওলাই টোটাল ইনভেষ্টমেন্ট ইনটু টোটাল টাইম ঠিক আছে টিআই মানে টোটাল ইনভেষ্টমেন্ট টি মানে টোটাল টাইম ঠিক আছে দুটাৰে ইস্টু ওলাই প্ৰথমতে মানুহটোৰ শ্বেয়াৰটোৰ আৰু সেকেন্ড মানুহটোৰ শ্বেয়াৰটো ঠিক আছে তো এনেকৈ আপুনি সিম্পলি এনেকৈ কৰি কিনে আপোনাৰ এইটো পাৰ্টনাৰশ্বিপৰ চামবিলাক কৰি দিব পাৰে পাৰ্টনাৰশ্বিপৰ আৰু বেলেগ ধৰণৰ চাম নাহে আপুনি স্লিপিং পাৰ্টনাৰ আৰু এক্টিভ পাৰ্টনাৰটো জানি থৈ দিব কেতিয়াবা কোৱা থাকিব যে সিহঁতৰ ৰেচিঅ'টো কিমানত কৰা থাকে তো এই ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ ওপৰত হয় এইটো পাৰ্টনাৰশ্বিপটো আৰু ইয়াতকৈ বেলেগ ধৰণৰ আপোনাৰ কুৱেশ্যন নাহে এইটোৰ ওপৰত যদি আপুনি ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ ভিডিঅ'টো চোৱা নাই আমাৰ চেনেলত পাই যাব আমাৰ চেনেলত এভাৰেজেছৰ ভিডিঅ'ত পাই যাব কিছুমান আপোনাৰ স্পেচিফিক ট্ৰেইন ৰিলেটেড কুৱেশ্যনছ আহে এক্সামত এডিআৰিত তো সেইটো কুৱেশ্যনো পাই যাব এইজ প্ৰব্লেমছৰ বিষয়েও আপোনালোকে পাই যাব তাৰে পিছত কিছুমান এনেকা কুৱেশ্যন আহে যোনবিলাক কুৱেশ্যন আহে কিন্তু সিহঁতৰ কুৱেশ্যন আহে কিন্তু সিহঁতৰ কাৰণে বেলেগ চেপ্টাৰ নাই যেনেকৈ ষ্ট্ৰীম ব'টৰ প্ৰব্লেম মানে এখন নদীত যদি যেতিয়া এটা নাও যায় কিমান নাওৰ স্পীডটো কিমান হ'ব যদি নদীৰ স্পীডটো ইমান হয় নাওৰ ষ্টিল ৱাটাৰৰ স্পীড ইমান হয় তো সেইবিলাক কুৱেশ্যন অহাৰ চান্স থাকে বহুত তো সেইবিলাকৰো আমি ভিডিঅ' বনাই থৈ দিছোঁ ঠিক আছে সেইবিলাক চবৰে কাৰণে আমাৰ ভিডিঅ' আছে চ' আজিৰ এই ভিডিঅ'টোলৈ আমি এডিআৰিৰ মেথছ চিলেবাছটো শেষ কৰিছোঁ আপোনালোকে ইংলিছৰো চিলেবাছৰ ভিডিঅ' পাই যাব জেনেৰেল নলেজৰ পাই যাব ছ'চিয়েল চায়েন্সৰ ভিডিঅ'ছ পাই যাব চ' আমাৰ আৰু এটা চেনেল আছে সেইটো হ'ল
BPS APSC তাতে আপোনাৰ জেনেৰেল নলেজৰ আৰু বেছি ভিডিঅ'জ পাব ঠিক আছে আৰু আপোনাৰ যদি ফিউচাৰত APSC দিবও মন আছে তাৰে কাৰণে আপোনালোকে ভিডিঅ' পাই যাব ঠিক আছে এইটো BPS ক্লাছেছ চেনেলকেইটাক ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে তাতে আপোনালোকে বহুত মানে কোৱালিটি কণ্টেণ্ট পাব ঠিক আছে আমি নতুনকৈ ষ্টাৰ্ট কৰিছোঁ কিন্তু কোৱালিটিটো আমাৰ একদম পূৰা 10 বছৰ 20 বছৰ কৰি থকা অৰ্গেনাইজেশ্যনত চাও ভাল ঠিক আছে তো মানে ইমান আপোনালোকৰ কাৰণে ভাল কোৱালিটিৰ বস্তু লৈ আহিছোঁ আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে ফ্ৰীত লৈ আহিছোঁ আমি ঠিক আছে চ' আৰু আমি এই যিহেতু পৰীক্ষাৰ কাৰণে আৰু বেছি দিন নাই 10 বা 12 দিন আছে তো এতিয়া আমি এটা ছিৰিজ লৈ আহিম যে লাষ্ট মিনিট প্ৰিপাৰেশ্যন কেনেকৈ কৰিব লাগে ঠিক আছে মই মেথছটো পঢ়াম মোৰ কিছুমান কলিগজে আপোনালোকক বেলেগ ছাবজেক্ট পঢ়াব তো লাষ্ট মিনিট প্ৰিপাৰেশ্যন আপোনালোকে কেনেকৈ কৰিব কি পঢ়িব লাগে আপোনাক কিছুমান কুৱেশ্যন দিম কুৱেশ্যনবিলাক ছল্ভ কৰিব আপোনালোকে চ' হাউ টু ক্ৰেক ADRE ইন 10 to 12 days সেনেকৈ আমি কিছুমান কৰ্চেছ লৈ আহিম আপোনালোকে চেনেলবিলাক ছাবস্ক্ৰাইব কৰি দিয়ক যাতে সেনেকুৱা কৰ্চেছবিলাক আপুনি মিছ নকৰে আৰু এই লাষ্ট যোনটো 10 দিন আছে 10 দিনত আপুনি কি প্ৰিপাৰেশ্যন কৰিব পাৰে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব পাৰে সেইবিলাক আমি শিকাম ঠিক আছে আশা কৰিছোঁ এডমিট কাৰ্ডটো ওলাই লৈছে চবে আৰু পৰীক্ষাত যাতে চবৰে ভাল নম্বৰ আহে থেংক ইউ